হেল্ল' ৰাইজ, চাওঁ এলাখান বাবা আছে বাহিৰৰ পৰাই। আমি ইয়াতে ভিডিঅ' বনালোঁ, ভিডিঅ' বনাই কেনে আমি ভিডিঅ' এইবিলাক লাইভত দেখি চাওঁ। চাওঁ এলাখান বাবা আছে, এফালৰ এলা মানুহ এফালে এফালে চাওঁ। তোমালোকেও যদি বাহিৰত মানুহ চাব আহিব পাৰা, তোমালোকেও ইয়াতে আহি কেনে চাব পাৰা। ইয়াতে চাওঁ এইবিলাক মানুহ আছে লাইনত খাৰা হৈ ভাত খাব লাগছে। আমাৰ অসমৰ মানুহ ইমানে মৰম, অসমৰ মানুহ ভাত দিছে, তাৰপিছত ৰুটি দিছে, তাৰপিছত চিৰা দিছে, তাৰে পিছতে ঠাণ্ডা দিছে, তাৰে পিছতে হেৰি গৰমতে লেবুৰ পানী দিছে আৰু এলাখান খানা দিছে মানুহবিলাক। চাওঁ আপোনালোকেও যদি ভাল লাগে ভিডিঅ' এইবিলাক চাই আহিব পাৰা। ভিডিঅ' এইবিলাক চাই কেনে আপোনালোকে আহি কেনে খাব পাৰা, চবেই আহি কেনে চাব পাৰা। আৰু এইবাৰ যদি আবাৰ কামাখ্যাৰ মেলাত আহিব পাৰিবি আপোনালোকে চাবা। আমাৰ কিন্তু অসমৰ পৰাই কুমকুম মেলাত বহুত অসমৰ ল'ৰা ছোৱালী গৈছিল। অসমৰ ল'ৰা ছোৱালী যাতে এক কাপ চাহ খাব নাপলা, 2 মেল অন্তৰ কুমকুম মেলাৰ খানা খাব গৈছে। আমাৰ অসমৰ মানুহ কিমান মৰম, বাহিৰৰ পৰা মানুহ আছে, আমাৰ অসমৰ মানুহ চব খানা দিছে। আমাৰ অসমৰ পৰা বেছি নাযায়, অলপ মানুহ যায়, তাকো খানা অলপ দিব নোৱাৰে। তাতে দেখাত মানুহবিলাক ষ্টেণ্ডাৰ্ড, কিন্তু খানা দিব নোৱাৰে, খানা একদম কমজুচ মানুহ। আমাৰ অসমখন দেখাতে বহুত ভাল লাগে। আমাৰ অসমৰ মানুহ খানা দিয়াতো ভাল, আমাৰ অসমত কি ধুনীয়া ধুনীয়া খানা দিয়ে। আমাৰ বাহিৰৰ মানুহে ইজ্জত কৰে। আমাৰ যদি মানুহ যায় বাহিৰত, আমাৰ মানুহখিনিক ইজ্জত নকৰে, খানা পিনা একো নেদেখেন যে সেনবোৰ আৰু দাদাগিৰি বেলেগ। আমাৰ ইয়াতে কিমান মানুহ মৰম কৰি কেনে খানা পিনা দিয়ে। চাওঁ এতিয়া কি ধুনীয়াকৈ চব্জি ভাত দিছে, পাপৰ দিছে, তাৰপিছত ফিংগাৰ দিছে, বহুত বস্তু দিছে, দি কেনে খানা খুৱাইছে মানুহবিলাক চাওঁ কিমান ভাল লাগছে খাই কেনে। মানুহবিলাক মনবিলাক শান্তি লাগছে। আমাৰ যদি অসমৰ পৰা যদি এইখিনি মানুহ যোৱাৰ পিছত তাৰে মানুহখিনিক ইজ্জত কৰিলে হয়, আমাৰো মনবিলাক ভাল লাগিল। তাতে দেখাত বহুত বিল্ডিং হ'ব পাৰে, বহুত ধনী হ'ব পাৰে, তাৰে মানুহ আমাক মৰম কম কৰে। আমি অসমত বাহিৰৰ পৰা অহা মানুহটো অসমৰ মানুহটো বহুত মৰম কৰে, খানা পিনা চব দিয়ে, থাকা লেট্ৰিন বাথৰুম গা ধোৱা আপোনালোকৰ কাৰণে চব ফ্ৰী থৈ দিয়ে আমাৰ অসমৰ মানুহ। কিন্তু আমাৰ অসমৰ কাৰণে বাহিৰত খানা পিনা নাই। আমি বাহিৰত কুমকুম মেলাত গ'লোঁ, আমি একো খাব নাপালোঁ, লঘানে চাওঁ 4 দিনে যে আমি কুমকুম মেলাত যাই 2 মেল অন্তৰত যাই কেনে আমি চাহ খাইছোঁ, ভাত খাইছোঁ। আৰু তাতে কুমকুম মেলাত আৰ্মিলে অলপমান আমাক চুজি দিছিল, আমি তাকে খাইছোঁ। আজি চাওক আপোনালোকে কুমকুম মেলাত যদি খুৱাব নোৱাৰিলে, আমাৰ অসমত কি ধুনীয়া খানা খুৱাই আছে চাই লওক আপোনালোকে।